কলি যুগে যুগে হরি নাম নকৰে কীৰ্তন আপোনাক আপুনি চিলে সিটো জন MBS ক্ৰিয়েশ্যনলৈ স্বাগতম জনাই সমস্ত বৈষ্ণৱৰ প্ৰতি মই নিবেদন কৰিছোঁ। এই সাধু সমস্ত আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা একাধিক্ৰমে আহি ভাগ নম্বৰ 155 আজি আহি কৰি থৈছোঁ। এই 155 নম্বৰ ভাগত আমি আপোনাক ক'বলৈ দুভাগী ঘোষা আগবঢ়াম। এই দুভাগী ঘোষাই হৈছে 489 আৰু 490। আহক আমি পলম নকৰি ভিডিঅ'টো আগবঢ়াৰ আগত ভিডিঅ'টো আগবঢ়াওঁ আৰু লগতে আমি আগবঢ়াৰ আগতে এটি কথা কৈ যাম। প্ৰত্যেকবাৰ কোৱাৰ দৰে যে ভিডিঅ'টো স্কিপ নকৰাকৈ সাৱধানে একান্ত মনেৰে একচিত্তে শ্ৰৱণ কৰা, অন্তত লাইক কমেণ্ট আৰু আপোনাৰ খবৰ লগতে আপোনাৰ বন্ধু বান্ধৱসকলে পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে ইউটিউবত প্ৰথমবাৰৰ বাবে MBS ক্ৰিয়েশ্যন চেনেলটো দৰ্শক ৰূপে আহিছে তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ভিডিঅ'সমূহ তাৎক্ষণিকভাৱে। তেন্তে আহোঁ সেই সাধু সমস্ত। আজি প্ৰথম ঘোষা 489। এই ঘোষাত মাধৱ পুৰুষে কৈছে, কলি যুগে হৰি নাম নকৰে যি নকৰে কীৰ্তন আপোনাক আপুনি চিলে সিটো জন আপোনাক আপুনি চিলে সিটো জন। কেনেজনে এই কলি যুগত মনুষ্য জন্ম লাভ কৰাৰ পিছতো তেওঁ বোলে নৰক যন্ত্ৰণাৰ প্ৰাপ্ত হ'ব হয়। সেই কথা এই ঘোষাত কৈছে। কলি যুগে জন্ম লৈ কলি যুগে হৰিনাম নকৰে কীৰ্তন, যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনয় নাহিকে আৰু আকৌ কৈছে, আইলা পৃথিৱীত কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠত হৈত গুণ নাম থৈ। এই কলি যুগত আন কৰ্মৰ দ্বাৰাই কোনেও গতি সাৱটিব নোৱাৰে। আন কৰ্ম অৰ্থাৎ যাগ, যজ্ঞ, পূজা, হৱন, তীৰ্থ ভ্ৰমণ, বলি বিধান আদি ব্ৰত পালন আদিৰ দ্বাৰাই ঈশ্বৰ পাবতো নোৱাৰি আৰু নিজেও গতি সাধিব নোৱাৰে। তেওঁ হৰি কীৰ্তন কৰিব লাগিব। কিন্তু হৰি কীৰ্তন কেনেকৈ কৰিব লাগিব? যে হৰি কীৰ্তন কৰিলেই যে মুখ্য প্ৰাপ্তি হ'ব সেইটো নহয়। একান্ত মনেৰে একান্ত চিত্তে হৰিৰ শৰণ ল'ব লাগিব। যিনে এক দেৱ এক দেৱ, যিজনে এইদৰে হৰি ভজনা কৰিব পাৰিব সেইজনেহে কীৰ্তন মুকুতি প্ৰাপ্ত হ'ব। গীত কিন্তু যেনেদৰে অনিচ্ছাটো যদি অগণি বোলে বিষ্ণু ভকতক আগমে বোলে, যে জুইৰে যেনেকৈ অনিচ্ছা স্বত্বেও এটি কেঁচুৱাই নজনাকৈ যদি সেই জুইত আঙুলিটো ধৰাই তেন্তে তেওঁ দাহন কৰিব। তদ্ৰূপ ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত মানে শৰণ নল'লেও ঈশ্বৰৰ নাম ল'লে তেখেতে নিমিত্তমান কৃপা হ'ব, কিন্তু সেইকণ খন্তেকীয়া। যেনেদৰে যে ঘৰৰ গৃহিণীগৰাকীয়ে যেনেদৰে বাৰীৰ পৰা বিভিন্ন বন শাক বুটলি আনি
আঞ্জাকণ বনাই তৃপ্তিৰে খায় আৰু সেই আঞ্জাকণতে সেই বন শাকৰ মাজতেই বিভিন্ন ঔষধৰ জাতীয় সেই শাক তাত নিহিত হয়। নিহিত হোৱাৰ ফলত সেই গেষ্ট্ৰিকেই হওক, তেওঁ আন আন অসুখবিলাকেই হওক, যি ঔষধৰ লগত সেইটো ক্ৰিয়া কৰিবলগীয়া হয়, সেই নিমিত্তমান সেই ঔষধখনৰ পৰা তেওঁ খন্তেক মাত্ৰ আৰাম পাব। কিন্তু যদি সেই ঔষধটোকে জানি চিনি যেনেদৰে আহৰণ কৰি তেওঁক ঔষধ ৰূপে একনিষ্ঠ হিচাপে পালন কৰি গ্ৰহণ কৰিলে, যি তেওঁ কৌটিকলীয়া অসুখ নিমিষতে আৰু যাওঁতি যুগলৈ তেওঁ শিপাৰ সৈতে উভালি শেষ হয়। তদ্ৰূপ ঈশ্বৰৰ চৰণত যিয়ে একান্ত মনে শৰণ ভজন আদি গ্ৰহণ কৰি ঈশ্বৰকেই সৰ্বস্ব অৰ্পণ কৰি ঈশ্বৰৰ গুণ নাম কীৰ্তন কৰিলে, তেনেজনো যি কীৰ্তন কৰিছে, কীৰ্তন অৰ্থাৎ কীৰ্তনীয়া হৃদয়ত কৰা কথা কৈছে, যে মনে মুখে বুলাৰা হৃদয় ধৰা, যে মনত ধাৰণ কৰি ঈশ্বৰৰ নাম কীৰ্তন কৰাটোৱে আচল কথা। কীৰ্তন বোলে শ্ৰৱণ কীৰ্তনকে বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ হবে ইয়াতে পায়। যিজনে এই ঘূৰ কলিকালত হৰি নাম কীৰ্তন নকৰে, তেওঁ নিজেই নিজক প্ৰবঞ্চনা কৰিব। সত্য তেতে দাপৰ আদি যুগতকৈ কলিযুগ অতি ভয়ংকৰ। এই যুগত লোকসকল নিচেই অল্পায়ু, শক্তিহীন, ৰোগগ্ৰস্ত, অন্ন বস্ত্ৰৰ অভাৱে পীড়িত। এনে যুগত একমাত্ৰ হৰিনাম কীৰ্তনৰ বাহিৰে আন কোনো কঠোৰ কৰ্ম ধৰ্ম অনুশীলন কৰি জীৱই সংগতি নাপায়। কিন্তু একমাত্ৰ হৰি কীৰ্তন কৰিলেই কলিৰ মনুষ্যৰ সকলো সিদ্ধি হয়। কীৰ্তনত তাক কৈছে, হেন হে নামৰ ধৰ্ম, হেন হে নামৰ ধৰ্ম মণি পাপয়ৰ নৰ যেন কলিত পৰম উপায় একদায় যে হৃদয়কা বুজয় ন তাপহুৱে মিলয় মহা মুখ প্ৰচু মিলয় মহা মুখ প্ৰচু। এনে মহিমাযুক্ত ঈশ্বৰৰ নাম পাই যিসকলে আদৰ নকৰিলে, অৰ্থাৎ প্ৰাণ হৰি হৰি গুণ নাম কীৰ্তন নকৰিলে, সেই লোকসকলে নিজকেই নিজেই প্ৰবঞ্চনা কৰে। সেই লোকসকলে নিজকে নিজেই প্ৰবঞ্চনা কৰে। সাধু সমস্যা আমি ঢোকা নম্বৰ 490 আগবাঢ়িছোঁ।
ভজি হরি নাম নলয়ে সাক্ষাৎ আপোনাক আপুনি দিলে আত্মঘাত আপোনাক আপুনি দিলে আত্মঘাত যিজনে হৰি ভজনা কৰি সদায় হৰি কীৰ্তন নকৰে তেওঁ নিজকে নিজেই আত্মঘাত কৰিলে বুলি জানিলে। এই সংসাৰৰ সকলোবোৰ পাপতকৈ আত্মঘাতী পাপেই মহাপাপ। পৰমেশ্বৰে কৃপা পৰৱশে দান কৰা মনুষ্য শৰীৰ নানা কুৎসিত উপায়ৰ দ্বাৰাই স্বেচ্ছাই সেই শৰীৰ ত্যাগ কৰিলে আত্মঘাতী মহাপাপ। এই সংসাৰত আত্মঘাতী লোকসকলৰ জীৱ কোটি কোটি কল্প নৰকতেই পচি থাকে। কোনো কালেই সেই জীৱৰ নিস্তাৰ। ঠিক সেইদৰে হৰিক ভজনা কৰি মুখতেই হৰিৰ ভকত হলো বুলি ক'লে জীৱই কেতিয়াও কাহানিও গতি পাব নোৱাৰে। ভৱসাগৰ হেলাৰঙে পাৰ হ'ব পৰা সাকু পায়ো যি কৰিবলৈ ইচ্ছা নকৰিলে সি কিমান দুৰ্ভগীয়া তাৰ তুলনা পাবলৈ নাই। হৰি নাম বস্তু শ্ৰদ্ধাপূৰ্ণভাৱে শ্ৰৱণ কীৰ্তন স্মৰণ কৰিলেই দেৱৰো দুৰ্লভ পৰম গতি পাব পাৰে। তেনে নাম বস্তু অৱজ্ঞা কৰি যি হেলাত ৰাম নাম কীৰ্তন নকৰে, কেৱল কথাত ৰতি কৰি বিষয়ত আসক্তিতেই দিন কটাই সেই লোক নিতান্তই আত্মঘাতী, তাৰ কোনো কালেই নিস্তাৰ। এই ঘোষাটি এক বিশেষ তাৎপৰ্য প্ৰদান কৰি মহাপুৰুষ মাধৱগুৰুৱে মনুষ্যলৈ সকিয়নি কৰিছে। কোনো কোনো লোকে কিবা প্ৰভাৱ প্ৰলোভনত পৰি কোনো সৎগুৰুৰ কাষত হৰিভক্তি উপদেশ লোৱা দেখা যায়। গুৰুসকলে পৰম কৃপা পৰমেশ্বৰেই জীৱই ভৱ সংসাৰ তৰিব পৰাকৈ ভক্তি উপদেশ দান কৰে। কিন্তু ভক্ত নামধাৰী তেনে পাপিষ্ঠ লোকসকলে সৎগুৰুৰ উপদেশসমূহ আওকাণি কৰি কোনো গুৰু সেৱা, ঈশ্বৰ সেৱা, নাম সেৱা, ভকত সেৱাৰ প্ৰতি কাণ খাৰ নকৰা হয়। এইদৰে অৱহেলা কৰোঁতে কৰোঁতে দুঘোৰ নামাপৰাধ সিদ্ধি হয়। কীৰ্তনত কৈছে, শুনিয়া নামৰ মহিমা নীতি, তথাপি নামক নকৰে প্ৰীতি। নামৰ দ্ৰোহী অহংকাৰী, নুজিবে ককাকে জিভা ভাৰী। এইদৰে নামাপৰাধ
বুজা বহুতে বহুতে কেতিয়াবা সেই জীৱসমূহ দাৰুণ ভক্তি বিৰোধী হৈ পৰাও দেখা যায়। এনে লোকসকলেই আত্মঘাতী বুলি কোৱা হৈছে। এনে নামপৰাধী পাপিষ্ট জীৱসমূহৰ নিস্তাৰ ঘোষাত কৃপালু মহাপুৰুষজনাই মহাপুণ্যৰ বলত যাৰ ভাগ্যত হৰিভক্তি দিয়া মিলে তেনে লোকে হৰিভক্তিৰ লেখ মাত্ৰ অশ্ৰদ্ধা নকৰি পৰম আগ্ৰহেৰে শ্ৰদ্ধাপূৰ্ণভাৱে ভক্তিত ৰথ হৈ নাম বস্তু কীৰ্তন কৰিবলৈ উপদেশ প্ৰদান কৰিছে। আজিলৈ আমি ইয়াতে খামোছো। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ জয় জগতগুৰু শ্ৰীমন্ত